नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ২২ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ না প্ৰহৃষ্যিত প্ৰিয়ং প্ৰাপ্য নোদ্বিজেত প্ৰাপ্য সা প্ৰিয়ম স্থিৰা বুদ্ধিৰসমূঢ়ো ব্ৰহ্মবিদ ব্ৰহ্মণি স্থিতঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে প্ৰিয় বস্তু লাভ কৰি উল্লাসিত হৈ নপৰে আৰু অপ্ৰিয় বস্তু এটা পায়ো বিচলিত হৈ নপৰে, যাৰ আত্মবুদ্ধি স্থিৰ, যাৰ মনত ভ্ৰান্তি নাই, তেনে ভগৱত তত্ত্ববিদ এজন ব্যক্তিয়ে ব্ৰহ্মতত্ত্বতে স্থিৰতা লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ভাষ্যকাৰে ইয়াত তাৎপৰ্য সম্পৰ্কে উল্লেখ কৰিছে যে স্থিৰ বুদ্ধিনো কি। এই শ্লোকত আত্মজ্ঞানী মানুহ এজনৰ লক্ষণৰ বিষয়ে উল্লেখ কৰিছে। প্ৰথম লক্ষণটো হ'ল এই যে তেনে লোকে দেহটোকে প্ৰকৃত আত্মা বুলি ভুলকৈ ভবাৰ জোখেৰে মনত ভ্ৰান্তি এটা লৈ নাথাকে। তেওঁ ভালদৰে জানে যে তেওঁ দেহটো নহয়, বৰং তেওঁ হৈছে পৰম পুৰুষ পৰমেশ্বৰৰ এটা অবিচ্ছেদ্য অংশ। গতিকে দেহৰ লগত সম্পৰ্ক থকা কিবা বস্তু এটা পালেও তেওঁ আনন্দত উৎফুল্লিত হৈ নপৰে আৰু কিবা এটা হেৰুৱালেও দুখ নকৰে। মনৰ এনে স্থিৰতা থাকিলে মানুহজনক স্থিৰ বুদ্ধি বুলি কোৱা হয়। তেনে লোকে আত্মজ্ঞানী, সেইবাবে তেওঁ এই স্থূল দেহটোৰ আত্মা বুলি ভবাৰ ভুল নকৰে। দেহটোকেই নিত্য বুলি ভাবে, তেওঁৰ মনত দেহটোক নিত্য বুলি ভবাৰ যি মানসিকতা, ক্ষমা কৰিব, তেওঁ দেহটোক নিত্য বুলি নাভাবে আৰু আত্মাৰ অৱস্থিতিক অস্বীকাৰ নকৰে। এনে জ্ঞানে তেওঁক এনে এটা স্তৰলৈ লৈ যায় যি স্তৰত পৰম তত্ত্ব অৰ্থাৎ ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱানৰ বিষয়ে পূৰ্ণ জ্ঞান লাভ হ'ব পাৰে। এইভাৱে তেওঁৰ ভগৱানৰ লগত প্ৰকৃত সম্বন্ধ কি এই কথা তেওঁ বুজিব পৰা হয় আৰু নিজেই সকলো কথাতে ভগৱানৰ সৈতে অভিন্ন হ'বলৈ বৃথা চেষ্টা কৰাৰ পৰা বিৰত থাকে। এইটোকে ব্ৰহ্মোপলব্ধি বা আত্মোপলব্ধি বুলি কোৱা হয়। এনে এটা স্থিৰ মতিৰ ভগৱানকে বোলা হয় কৃষ্ণ ভাৱনা, বা এনে এটা স্থিৰ মতিৰ ভাৱনাকে বোলা হয় কৃষ্ণ ভাৱনা। মাজে মাজে উচ্চাৰণত আৰু কথাত কিছুমান ভ্ৰান্তি হৈছে মোৰ, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কিয়নো ব্ৰহ্মোপলব্ধি আৰু আত্মোপলব্ধিৰ বিষয়ে ক'বলৈ গ'লে মাজত কিছুমান আসোজা ৰৈ যায়। কিয়নো ইয়াতে উল্লেখ কৰিছে যে মতিৰ ভাৱনাকে, মানে স্থিৰ মতিৰ ভাৱনা, স্থিৰ বুদ্ধিৰ যি ভাৱনা, এই ভাৱনাত যদি ভগৱানক সমস্ত অৰ্পণ কৰি যেতিয়া আত্মোপলব্ধি কৰিব পৰা হয় বা ব্ৰহ্মক উপলব্ধি কৰে, এই দেহটো যে অস্থায়ী, আত্মাটো যে পৰম ব্ৰহ্মৰ স্বৰূপ বা ৰূপ, সেইটো উপলব্ধি কৰা হয় আৰু সকলো ক্ষেত্ৰতে তেওঁ স্থিৰ হৈ থাকে। সেইটোৱেই হৈছে আত্মোপলব্ধি বা স্থিৰ বুদ্ধিসম্পন্ন ব্ৰহ্মোপলব্ধিৰ ধাৰণা। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।